নমস্কাৰ সিটি 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা দিল্লীৰ পৰা উভতিল মুখ্যমন্ত্ৰী অসম অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পন্ন হল বিজেপি প্ৰাৰ্থীত্বক লৈ আলোচনা আৰু ইতিমধ্যে অসম অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লীৰ পৰা উভতি আহিছে মুখ্যমন্ত্ৰী অসম অভিমুখে আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পন্ন হল বিজেপি প্ৰাৰ্থীত্বক লৈ আলোচনা অসম আহিয়ে ঘোষণা কৰিব প্ৰাৰ্থীত্বৰ তালিকা দিল্লীৰ পৰা ইতিমধ্যে উভতিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পন্ন হৈছে বিজেপি প্ৰাৰ্থীত্বক লৈ আলোচনা আৰু কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম অসম আহিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম ইতিমধ্যে সম্পন্ন হৈছে প্ৰাৰ্থীত্বক লৈ আলোচনা বিজেপি মিত্ৰদলৰ আসন বুজাবুজি ইতিমধ্যে চূড়ান্ত কৰা হৈছে কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ লগতে সহযোগী দলৰ প্ৰতিনিধিও দিল্লীৰ পৰা উভতি আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম অভিমুখে আহি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা সম্পন্ন হল বিজেপি প্ৰাৰ্থীত্বক লৈ আলোচনা বিজেপি মিত্ৰদলৰ আসন বুজাবুজি চূড়ান্ত হৈছে কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ লগতে সহযোগী দলৰ প্ৰতিনিধিসকল অসম আহিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা ইতিমধ্যে ৰাওনা হৈছে অসমলৈ আৰু কিছু সময় পিছতে অসম আহিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত তালিকা লৈ উভতিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিছু সময় তাৰ পিছতে ঘোষণা হ'ব প্ৰাৰ্থী তালিকা ইফালে নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই আমি কথা পাতিম আমাৰ দিল্লীৰ এছ'চিয়েট এডিটৰ পাৰ্থ সৈতে পাৰ্থ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এতিয়া কিছু সময় পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চূড়ান্ত তালিকা প্ৰকাশ কৰিব অসম আহিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে চূড়ান্ত হৈছে আপোনাৰ হাতত সবিশেষ তথ্য কি আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি কিছুদিন ধৰি দিল্লীত বাসৰ পাতি আছিল তেওঁ আজি 7:30 বজাত ইণ্ডিগো বিমানেৰে অসমলৈ যাব যোৱা দুদিন ধৰি তেওঁ দিল্লীত আছিলে তেওঁৰ লগতে আছিল তেওঁৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিৰ নেতৃত্ব অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস কিন্তু আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী আজি অসমলৈ ঘূৰি যাব তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যিখন তালিকা সেই তালিকা ইতিমধ্যে চূড়ান্ত হৈছে আৰু তাৰ সমান্তৰালকৈ বিজেপি অসম গণ পৰিষদৰ যি নেতৃত্ব আজি কিছুদিন ধৰি দিল্লী বাহৰ পাতি আছিল তেওঁলোকেও অহাকালি ৰাতিপুৱা অসমলৈ ঘূৰি যাব গতিকে আজি যিকোনো মুহূৰ্ততে অসমৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ যি প্ৰাৰ্থীৰ তালিকা সেই তালিকা আজি যিকোনো মুহূৰ্ততে ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে আৰু বিজেপিয়ে নিজৰ প্ৰাৰ্থীৰ তালিকা সংবাদমেল সম্বোধন কৰি বিশেষকৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব সংবাদমেল সম্বোধন কৰি সেই তালিকা তেওঁলোকে ৰাজহুৱা কৰে যিকেইজন চূড়ান্ত কৰে তেওঁলোকে সেই প্ৰাৰ্থীৰ নাম সেই সংবাদমেলত তেওঁলোকে কৈ যায় আৰু আজিৰ দিনটোত যিকোনো মুহূৰ্ততে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'ব পাৰে আমি দেখা পাইছিলো আজি কিছুদিন ধৰি বিভিন্ন দিল্লীত বাহৰ পাতি আছিলে অসম বিজেপিৰ নেতৃত্ব অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু বহুবাৰ অসম বিজেপিৰ নেতৃত্ব কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকে আলোচনাত মিলিত হৈছিল অমিত শ্বাহৰে তেওঁলোকে আলোচনা কৰিছিল ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে তেওঁলোকে আলোচনাত মিলিত হৈছিল
আৰু যিখন কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক সেই বৈঠকখন অনুষ্ঠিত হৈছিলে যোৱাকালি সন্ধিয়া সেই বৈঠক অনুষ্ঠিত হৈছিল আৰু মাজনিশালৈকে সেই বৈঠকখন চলি আছিলে কিন্তু সকলো আশা কৰিছিল যিহেতু সেইখনেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা কমিটি বিজেপিৰ সেইখনি কমিটি গতিকে নিৰ্বাচন কমিটিৰ বৈঠক শেষ হোৱাৰ পিছত সকলোৱে আশা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সংবাদমেল সম্বোধন কৰি তালিকাখন ঘোষণা কৰিব কিন্তু সেয়া হৈ হৈছিল কাৰণ অসম গণ পৰিষদে যিমান কেইখন চিট দাবী কৰিছিল বিজেপিৰ ৰাজ্যিক নেতৃত্বই অসম গণ পৰিষদক সেই সিমান কেইখন চিট দিবলৈ তেওঁলোকে সাজু নাছিলে আৰু তাৰ সমান্তৰালকৈ প্ৰমোদ বৰুৱাই যিমান কেইখন চিট দাবী কৰিছিলে সিমান কেইখন চিট বিজেপিয়ে দিবলৈ সাজু নাছিলে বিভিন্ন আলোচনা চলিছিল আৰু আলোচনাৰ অন্তত অসম গণ পৰিষদক ২৬খন আসন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি আমি জানিবলৈ পাইছো কিন্তু আনুষ্ঠানিকভাৱে কোনেও একো কথা সদৰি কৰা নাই ইউপিপিএলক আৰু নৱকৰণীয়াক ৮খন আসন দিয়া বুলি ইতিমধ্যে সূত্ৰৰ পৰা গম পোৱা গৈছে কেন্দ্ৰীয় বিজেপিৰ সূত্ৰৰ পৰা গম পোৱা গৈছে আৰু বিজেপিয়ে ৯২খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি গম পোৱা গৈছে কিন্তু প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ যদি কথা ক'বলৈ যোৱা যায় প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ সমষ্টিৰ সংখ্যা হৈছে ৮৬টা প্ৰথম পৰ্যায়ৰ ৪৮টা দ্বিতীয় পৰ্যায়ৰ ২৯টা কালি মাজনিশা কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰি বাহিৰলৈ আহি ৰঞ্জিত দাসে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে ৮৬খন আসনৰ যিকেইখন অৱসৰলৈ যাব সেইকেইখনক বাদ দিয়ে আৰু যিকেইখন ইউপিপিএললৈ যাব সেইখনক বাকী সুকীয়াকৈ বিজেপিৰ কাৰণে যিমান কেইখন আসন থাকিব তাৰে ১২খন আসন কিন্তু এতিয়া পেণ্ডিং হৈ আছে পেণ্ডিং শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল অমীমাংসিত হৈ আছে গতিকে আজিৰ দিনটোতো বিভিন্ন সময়ত অসম বিজেপিৰ নেতৃত্বত বিভিন্ন সময়ত আলোচনা মিলিত হোৱা পৰিলক্ষিত হ'ল কেন্দ্ৰীয় নেতৃত্বৰে তেওঁলোকে আলোচনা মিলিত হোৱা পৰিলক্ষিত হ'ল অসমৰ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী দুয়োগৰাকী আলোচনা হোৱা পৰিলক্ষিত হ'ল আৰু এই মুহূৰ্তত আহি পোৱা আমাৰ খবৰ অনুসৰি সেই যি পেণ্ডিং ১২খন আসন আছিলে সেই ১২খন আসনতে মনোনয়ন উপনীত হ'ব পৰা হৈছে আৰু যিকোনো মুহূৰ্ততে প্ৰাৰ্থীৰ তালিকাত ঘোষণা হ'ব পাৰে হয় পাৰ্থ যিদৰে কৈছে বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হৈছে আৰু চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাছিলে কিন্তু ইতিমধ্যে সম্পন্ন হৈছে বিজেপি প্ৰাৰ্থীত্বক লৈ আলোচনা আৰু হয়তো কিছু সময় পিছত বা আজি বা কালিৰ ভিতৰতে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব আজিৰ ভিতৰতে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা অধিক কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ যি নমিনেশ্যনৰ তাৰিখ সেই তাৰিখ হৈছে ৯ তাৰিখ গতিকে অতি শীঘ্ৰে তেওঁলোকে যদি এই কাম সমাধান কৰে বিশেষকৈ প্ৰথম পৰ্যায়ৰ ভিতৰত তালিকা যদি চূড়ান্ত কৰে প্ৰাৰ্থীসকল যিসকল প্ৰাৰ্থীয়ে যিসকল নেতাই প্ৰাৰ্থীত্ব লাভ কৰিব তেওঁলোকে অসমলৈ গৈ বা অসমৰ যুৱকসকলে তেওঁলোকে পিছৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ব ৰঞ্জিত দাসে কালি মাজনিশা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সেইটো হৈছে এইবাৰ যি নিৰ্বাচন সেই নিৰ্বাচন কিন্তু মুখ্যমন্ত্ৰী প্ৰাৰ্থী কাকো প্ৰত্যেক কৰা নহয় ইয়াৰ কাৰণটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া শাসক দল হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকে মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰত্যেক নকৰে আৰু যেতিয়া তেওঁলোকে বিৰোধী দলত থাকি নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰত্যেক কৰে যেনেদৰে ২০১৬ চনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰত্যেক কৰা হৈছিল কিন্তু ২০২১ চনৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে প্ৰত্যেক কৰা হোৱা নাই আৰু এইবাৰ যি চূড়ান্ত তালিকা প্ৰকাশ পাব বিশেষকৈ ৮৬টা আসনৰ কাৰণে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ এই তালিকা কিন্তু বহুকেইটা পৰ্যায় থাকিব অসম গণ পৰিষদে যিকেইটা সমষ্টি লাভ কৰিছে তেওঁলোকৰ যিখন প্ৰাৰ্থীৰ তালিকা হ'ব সেইখন প্ৰাৰ্থীৰ তালিকাতে বহুকেইজন প্ৰায় ৫টা ৬জন চিটিং এমএলএ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'ব পাৰে তাৰ পৰিৱৰ্তে অন্য লোকে যাৰ নাম উচ্চাৰিত হোৱা নাই বা যাৰ নাম চৰকাৰে অহা নাই তেনেলোকেও তেনে নেতাই প্ৰাৰ্থীত্ব অসম গণ পৰিষদৰ ফালৰ পৰা হ'ব পাৰে আৰু সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীটো যিখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'ব সেই প্ৰাৰ্থীৰ তালিকাখনো বহুদিনৰ নাম্বাৰে আমি দেখা পাব পাৰোঁ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি যিসকল নেতাই জনা যায় সেইসকল নেতাই এইবাৰ হয় পাৰ্থ বহুত বহুত ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী খবৰত আপোনাৰ ওচৰলৈ পুনৰ আহিম এই মুহূৰ্তত ধন্যবাদ আৰু আমাক সবিশেষ জনালে দিল্লীৰ সাংবাদিক পাৰ্থই ইতিমধ্যে বিজেপি আৰু মিত্ৰ দলৰ আসন বুজাবুজি চূড়ান্ত হৈছে আৰু এই বিষয়ে আমি গম পালো পাৰ্থৰ মুখেৰে কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ লগতে সহযোগী দলৰ প্ৰতিনিধিও
দিল্লীৰ পৰা উভতিছে মুখ্যমন্ত্ৰী অসম অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পন্ন হৈছে বিজেপি প্ৰাৰ্থিত্বক লৈ আলোচনা বিজেপি মিত্ৰ দলৰ আসন বুজাবুজি ইতিমধ্যে চূড়ান্ত হৈছে কিছু সময় পিছতে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ লগতে সহযোগী দলৰ প্ৰতিনিধি এক ব্ৰেকিং নিউজ শনিবাৰে মহাজোঁটে চূড়ান্ত কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে আলোচনাৰ পাছতে ৰাজহুৱা কৰিব প্ৰাৰ্থী তালিকা সেই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে কেৱল এটা সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা জনালে ৰিপুণ বৰাই ইতিমধ্যে শনিবাৰে মহাজোঁটে চূড়ান্ত কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে আলোচনাৰ পাছতে ৰাজহুৱা কৰিব প্ৰাৰ্থী তালিকা এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে কেৱল এটা সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও জনালে ৰিপুণ বৰাই আঞ্চলিক ক'ব পাৰি আমাৰ লগত তেওঁ যোগাযোগ কৰিছে কিন্তু যোগাযোগটো কৰিছে যদিও মই এতিয়াই একো কথা ক'ব খোজা নাইকিয়া চিম্পলি জানি থওক যে যোগাযোগ কৰিছে কাইলৈ এতিয়া ভিতৰত আপোনালোকৰ সকলো ঠিক হ'ব আৰু আজি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে মোটামুটি সম্পূৰ্ণ হৈছে এতিয়া মইতো আৰু মোৰ জন্মস্থায়ী গহপুৰ মইতো গহপুৰৰ পৰাই উঠিব লাগিব গহপুৰৰ পৰাই সেইটো দলে সিদ্ধান্ত ল'ব কিন্তু মইতো গহপুৰৰ পৰা উঠাৰ কথাই চিন্তা কৰি আছো মাজুলী সমষ্টিটোৰ কথা চিন্তা কৰিছে কাইলৈৰ ভিতৰত আপোনালোকে তালিকাখন কাইলৈৰ ভিতৰত আশা আছে জটিলতাখিনি আঁতৰ হৈছে নে যিখিনি চিট শ্বেয়াৰিং পাইছো না ভালকে নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে অধিক তৎপৰ হৈছে নিৰ্বাচন আয়োগ ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিশেষ গীত আমি সজাগ ভোটাৰ শীৰ্ষক গীতৰ লগতে শুভংকৰ বহাগ আৰু বহাগীও মুকলি কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ গীত আমি সজাগ ভোটাৰ শীৰ্ষক গীতৰ লগতে শুভংকৰৰ বহাগ আৰু বহাগীও মুকলি কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে आपकी बार पैसासी पार এই স্লোগানেৰে 21 নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৰাজ্যিক নিৰ্বাচনী আয়োগে শতাংশতকৈ ভোটৰ হাৰ অধিক কৰাৰ লক্ষ্যৰে নিয়োগ কৰিছে 4গৰাকী ব্ৰেণ্ড এম্বেছাডৰ ক্ৰমে ক্ৰিকেটাৰ ৰিয়ান পৰাগ অভিনেতা কপিল বৰা কণ্ঠশিল্পী অনিন্দিতা পাল আৰু পেৰাচাইক্লিষ্ট ৰাকেশ বণিকক এই 4গৰাকী ব্ৰেণ্ড এম্বেছাডৰ সহযোগত টিভি বাতৰি কাকত আৰু ছচিয়েল মিডিয়াৰ লগতে সমষ্টিয়ে বাতৰ নাট অনুষ্ঠিত কৰি ভোটগ্ৰহণ বৃদ্ধিৰ লক্ষ্য ৰাজ্যিক নিৰ্বাচন আয়োগৰ আমাৰ যিখন ভোটদান পাৰ্চেন্টেজ আছে যোৱা টাইম যিমান হৈছে এইটো ফলে আৰু ভাল হ'ব লাগে যোৱা এছেম্বলি ইলেকশ্যনত around 85% ভোটিং হৈছিলে 2016ত যোৱা পাৰ্লিমেণ্টাৰী ইলেকশ্যনত around 80% voting হৈছিলে so এই টাইম আমাৰ যিখন সুইপ ক্যাম্পেইনৰ টাৰ্গেট আছে এটো আছে টু এক্সিড 85% of the voting अब की बार 85% के पार এটা কথা জানানে এবাৰ
কোভিড পৰিস্থিতিত ভোটগ্ৰহণৰ বিশেষ ব্যৱস্থা ৰাজ্যিক নিৰ্বাচন আয়োগৰ 80 লোকৰ বাবে বেলট ভোটৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতো ল'ব বিশেষ ব্যৱস্থা 1000তকৈ অধিক ভোটাৰ থকা কেন্দ্ৰত স্থাপন কৰিব উপৰুৱা ভোটগ্ৰহণ কেন্দ্ৰ ৰাজ্যত মুঠ 5325টা উপৰুৱা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্বাচনী আয়োগৰ ভোটদানৰ বাবে শাৰী পতা দুজন ভোটাৰৰ মাজত অতি কমেও 6 ফুট ব্যৱধান নিশ্চিত কৰাৰ লক্ষ্য ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৰাইজৰ মাজলৈ যিকোনো এটা সুযোগ যাবলৈ দিয়াৰ যিকোনো এটা সুযোগ আমাৰ বাবে সাংঘাতিক আনন্দৰ এটা বিষয় হয় আজি এই বিষয়টো আমাৰ বাবে খুব আনন্দৰ আৰু আমাৰ দ্বাৰা যদি কিবা এটা সমাজৰ উপকাৰ হয় সমাজৰ কাৰণে যদি আমি কিবা এটা ভাল কাম কৰিব পাৰো তাৰ বাবে আমি সদায় সাজু থাকো যদি এই ফালৰ পৰা এনেকৈ কামবোৰ কৰি পেলাই যদি অলপো আমি ভোটাৰ্ছখিনিৰ কোৱান্টিটি বঢ়াব পাৰো তাৰ বাবে মই আচলতে নিজকে ধন্য মানি First of all, I'm excited and I hope someone who's giving their first vote will be excited as well because Corvette very excited होते हैं vote दिया है कोड़ा एक लगाया है I think so they excited होगा I think definitely everyone will come forward and কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ পাছতো নিত্য নতুন পন্থাৰে 2016ৰ 85% ভোট গ্ৰহণৰ হাৰ এবাৰ অতিক্ৰম কৰাৰ লক্ষ্য লৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টিভিত প্ৰথমবাৰৰ বাবে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ য়াং জিনিয়াছত এবাৰ থাকিব উদ্ভাৱক শৌৰ্য ফেশ্বন অনুষ্ঠান প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ Hi, I'm Shoaib Haseen. I'm 14 years old. I'm an innovator and I love making things. ये है यंग जीनियस जो अपने रोबोट के सहारे खुशियां फैलाना चाहता है। ये है यंग जीनियस जिसकी टीम वर्ल्ड रोबोटिक्स ओलंपियाड जीतकर दुनिया पर छा गई। I have a workshop which I like to call my DNT lab, Design and Technology. ये वो आविष्कारक है जिसने कबाड़ी के सामान से सस्ता पानी और हवा का प्यूरिफायर बना डाला। मैंने बहुत चीजें बनाए हैं जैसे कि हमारे पास ये UV किलर है मैंने एक एयर प्यूरिफायर भी बनाया है और एक स्टिक फॉर द ब्लाइंड भी बनाया जिसने प्लास्टिक से मुक्ति पाने के लिए वैक्स पेपर के डिब्बे बना दिए। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले दिल्ली के शौर्य हसीन के साथ जो नेत्रहीनों के लिए सेंसर वाली छड़ी बना रहा है जो अपने आविष्कार पेटेंट करवाकर कमाई नहीं करता बल्कि सबके साथ बांटकर दुआएं कमाता है। हमने ब्लाइंड स्कूल को वादा करा है कि जब पूरा हो जाएगा और मैन्युफैक्चर होएगा तब हम उन्हें फ्री में सारे स्टिक्स देंगे ताकि वो खुश हो जाए। बहुत बढ़िया आ रहा है ये यंग जीनियस। বিৰোধী মহাজোঁটৰ গৰম খবৰ কংগ্ৰেছে এৰি দিলে নিজৰ দখলত থকা 4 সমষ্টি মানকাছাৰ লাহৰীঘাট দলগাঁও সৰুক্ষেত্ৰী মানকাছাৰত এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম লাহৰীঘাটত এআইডিএফৰ সিদ্দিক আহমেদ নিশ্চিত হৈছে দলগাঁও সমষ্টিত মজিবুৰ ৰহমান নিশ্চিত হৈছে সৰুক্ষেত্ৰীত এআইডিএফৰ একমাত্ৰ মহিলা প্ৰাৰ্থী মীনাক্ষী ৰহমান এআইডিএফে এৰিলে দক্ষিণ কৰিমগঞ্জ ভবানীপুৰ নাওবৈছা দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ পুনৰ জনাইছো বিৰোধী মহাজোঁটৰ গৰম খবৰ কংগ্ৰেছে এৰি দিছে নিজৰ দখলত থকা 4টা সমষ্টি মানকাছাৰ লাহৰীঘাট দলগাঁও আৰু সৰুক্ষেত্ৰী মানকাছাৰত এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম লাহৰীঘাটত এআইডিএফৰ সিদ্দিক আহমেদ নিশ্চিত হৈছে দলগাঁও সমষ্টিত মজিবুৰ ৰহমান নিশ্চিত সৰুক্ষেত্ৰীত এআইডিএফৰ একমাত্ৰ মহিলা প্ৰাৰ্থী মীনাক্ষী ৰহমান নিশ্চিত হৈছে এআইডিএফেও এৰিছে দক্ষিণ কৰিমগঞ্জ ভবানীপুৰ আৰু নাওবৈছা দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ এই বিষয়ে আমি সবিশেষ তথ্য লাভ কৰিম আমাৰ সাংবাদিক বিপুল বৰ্মনৰ পৰা বিপুল আপোনাৰ ওচৰলৈ আহিছো যেহেতু দেখা পোৱা গৈছে যে বিৰোধী মহাজোঁটত লৈ ইতিমধ্যে সংঘাত হৈছিলে আসন চূড়ান্ত কৰিব পৰা নাছিলে কিন্তু এতিয়া আমাৰ হাতত অহা খবৰ অনুসৰি ইতিমধ্যে কংগ্ৰেছে এৰি দিছে নিজৰ দখলত থকা 4টা সমষ্টি প্ৰিয়ংকা চাওক এই মুহূৰ্তত ৰাজনীতিত অসমৰ ৰাজনীতিৰ ডাঙৰ গৰম খবৰ যে বিৰোধী যি মহাজোঁট এই বিৰোধীৰ মহাজোঁটত এতিয়া প্ৰধান দল তেওঁলোকৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে তেওঁলোকৰ হাতত থকা 4খনকৈ অতি গুৰুত্বপূৰ্ণ আসন আমি যদি লাহৰীঘাট সমষ্টিটো এই লাহৰীঘাট সমষ্টিত
যিগৰাকী বৰ্তমানৰ যিগৰাকী বিধায়ক ডক্টৰ নজৰুল ইছলাম, তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰো মন্ত্ৰী আছিলে এই নজৰুল ইছলাম। তেখেতৰ আসন হ'ল লাহৰীঘাট আৰু লগতে জাকিৰ হুছেইন চিকদাৰ যি যুৱ বিধায়ক আছিলে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ আৰু দলগাঁও বিধানসভা সমষ্টিত 3বাৰকৈ জয়লাভ কৰিছিলে ইলিয়াছ আলী কংগ্ৰেছৰ পৰা আৰু মানকাছাৰ সমষ্টিত য'ত ডাক্তৰ মতিউৰ ৰহমান মণ্ডল, এই 4টা সমষ্টি কংগ্ৰেছে AIDF-ক এৰি দিলে তেওঁলোকৰ যি এলায়েন্স পাৰ্টনাৰ আৰু তাৰ বিনিময়ত এতিয়া AIDF-এও কংগ্ৰেছক এৰি দিছে ভবানীপুৰ সমষ্টি, তেওঁলোকৰ বিধায়ক থকা 3টা সমষ্টি যেনে ধৰক ভবানীপুৰ, নাওবৈচা আৰু দক্ষিণ কৰিমগঞ্জ বৰাকৰ। গতিকে এই তিনিখন আসন AIDF-এ কংগ্ৰেছক এৰি দিয়াৰ বিনিময়ত কংগ্ৰেছে 4খন আসন দিছে AIDF-ক, 4খন আসন AIDF-এ লাভ কৰিছে। এতিয়া দ্বিতীয় কথাটো হ'ল প্ৰিয়ংকা যে AIDF-এ অকল 4খন আসনে লাভ কৰা নহয়, তেওঁলোকে নিজৰ প্ৰাৰ্থিত্বও ইতিমধ্যে খাটাং কৰিছে। আমাৰ হাতত আহি পৰিছে এই খবৰ যে ছিদ্দিক আহমেদ এগৰাকী যুৱ নেতা, তেওঁ যোৱাবাৰো প্ৰাৰ্থিত্ব বিচাৰিছিলে লাহৰীঘাট সমষ্টিৰ পৰা আৰু এইবাৰ লাহৰীঘাট সমষ্টিত AIDF দলৰ প্ৰাৰ্থিত্ব খাটাং হৈছে। ছিদ্দিক আহমেদৰ এক প্ৰকাৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে আৰু ঠিক তেনেধৰণে সৰুক্ষেত্ৰী সমষ্টিত যোৱা প্ৰায় 2-3 বছৰ ধৰি সমষ্টিৰ চুকে কোণে তেখেতে কেম্পেইনিং কৰি আছিলে মীনাক্ষী ৰহমানৰ যি প্ৰাৰ্থিত্ব এক প্ৰকাৰ খাটাং কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF-এ আৰু ঠিক তেনেধৰণে মুজিবুৰ ৰহমান যি দলগাঁৱৰ যি যুৱ নেতা, দলগাঁৱৰ মুজিবুৰ ৰহমানৰ হৈ AIDF-ৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল তেখেতে ইতিমধ্যে কেম্পেইনিং কৰিছে দলগাঁৱত। সেই দলগাঁও আসনখনৰ প্ৰাৰ্থিত্ব খাটাং কৰিছে মুজিবুৰ ৰহমানক আৰু যি AIDF কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইছলাম, সেই আমিনুল ইছলামে এতিয়া মানকাছাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব খাটাং হৈছে। তেখেতৰ নাম অসমৰ ৰাজনীতিৰ গৰম খবৰ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং যে কংগ্ৰেছে 4খনকৈ তেওঁলোকৰ বিধায়ক থকা অতি গুৰুত্বপূৰ্ণ আসন লাহৰীঘাট, সৰুক্ষেত্ৰী, দলগাঁও আৰু মানকাছাৰ AIDF-ক এৰি দিলে আৰু AIDF-এও সমান্তৰালভাৱে 3গৰাকী বিধায়ক থকা ভবানীপুৰ আব্দুল কালাম আজাদ আছিলে, সেই আসনখন এৰি দিলে। নাওবৈচা আছিলে তেওঁলোকৰ বাঘপটু বিধায়ক যি মামুন ইন্দ্ৰৰ হক চৌধুৰী, সেই আসনখনো কংগ্ৰেছক এৰি দিলে আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিটোত তেওঁলোকৰ আজিজ খান আছিলে, সেই আসনখন কংগ্ৰেছক এৰি দিলে। এতিয়া ঠিক তেনেধৰণে এৰাধৰাৰ ৰাজনীতিতে এতিয়া AIDF আৰু কংগ্ৰেছে নিজৰ প্ৰাৰ্থিত্ব খাটাং কৰিছে প্ৰিয়ংকা। হয়, নিশ্চয়কৈ এতিয়া এৰাধৰাৰ ৰাজনীতিয়ে ক'ব লাগিব। আপুনি কৈছে যেনেকৈ কংগ্ৰেছে এৰি দিছে, তেনেদৰে AIDF-এও এৰি দিছে কেইবাটাও সমষ্টি আৰু এইখিনি প্ৰাৰ্থী যিকেইটাৰ নাম আপোনাৰ বা আমাৰ হাতত আহি পৰিছে সেইখিনি এতিয়া নিশ্চিত। লাহৰীঘাট, সৰুক্ষেত্ৰী, দলগাঁও, মানকাছাৰৰ প্ৰাৰ্থিত্ব আমি AIDF-ৰ শিবিৰৰ পৰা বদৰুদ্দিন আজমল তেওঁলোকৰ সুপ্ৰিমো, তেওঁলোকৰ সভাপতি সাংসদ তেখেতৰ যি খবৰ সেই খবৰ আমি জনালো। এতিয়া আন 3টা খবৰ হ'ল ভবানীপুৰ, নাওবৈচা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ কোনে টিকট লাভ কৰিব। এতিয়া দক্ষিণ কৰিমগঞ্জ সমষ্টিটোত যি কংগ্ৰেছৰ যি প্ৰাক্তন মন্ত্ৰী আছে ছিদ্দিক আহমেদ, তেখেতৰ বাবে আজিজ খানৰ সমষ্টিটো এৰি দিছে AIDF-এ কংগ্ৰেছক। গতিকে মই পুনৰ এবাৰ কৈছো যে এই মুহূৰ্তত দিছপুৰৰ পৰা ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ যে বিৰোধী যি এলায়েন্স আছে কংগ্ৰেছৰ বিগ ব্ৰাদাৰ, কংগ্ৰেছে এতিয়া তেওঁলোকৰ অতি গুৰুত্বপূৰ্ণ 4খনকৈ বিধায়ক থকা আসন লাহৰীঘাট, সৰুক্ষেত্ৰী, দলগাঁও, মানকাছাৰত ডাক্তৰ মতিউৰ ৰহমান মণ্ডল, দলগাঁৱত ইলিয়াছ আলী, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন চিকদাৰ আৰু লাহৰীঘাটত প্ৰাক্তন স্বাস্থ্য আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী আছিলে ডক্টৰ নজৰুল ইছলাম। এই 4খন আসন AIDF-ক এৰি দিছে আৰু বিনিময়ত AIDF-এ তেওঁলোকৰ হাতত থকা 3খন আসন ভবানীপুৰ, নাওবৈচা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিটো এৰি দিছে। আৰু পুনৰ এবাৰ কৈছো যে AIDF-ৰ 4জন কেণ্ডিডেট তেওঁলোকে খাটাং কৰিছে লাহৰীঘাটৰ বাবে ছিদ্দিক আহমেদ, মীনাক্ষী ৰহমানক সৰুক্ষেত্ৰীত, মুজিবুৰ ৰহমানক দলগাঁৱত আৰু মানকাছাৰত তেওঁলোকৰ যি কেন্দ্ৰীয় সাধাৰণ সম্পাদক AIDF-ৰ আমিনুল ইছলামক। গতিকে এই মুহূৰ্তত আমি বিগ ব্ৰেকিং নিউজ নিউজ 18 অসম নৰ্থ ইষ্টে এই খবৰটো আমি প্ৰথমে ব্ৰেক কৰিলো আৰু প্ৰতি মুহূৰ্তত নিউজ 18 চাই থাকিব। আমি দিছপুৰৰ পৰা সবিশেষ তথ্য জনাই থাকিম যে সাহস বিৰোধী কোনে লাভ কৰে আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব। হয় বিপুল, ধন্যবাদ জনাইছো। এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন। আৰু ইতিমধ্যে ডাঙৰ খবৰ, কংগ্ৰেছে এৰি দিছে নিজৰ দখলত থকা 4 সমষ্টি মানকাছাৰ, লাহৰীঘাট, দলগাঁও আৰু সৰুক্ষেত্ৰী। মানকাছাৰত AIDF-ৰ প্ৰাৰ্থী আমিনুল ইছলাম, লাহৰীঘাটত AIDF-ৰ ছিদ্দিক আহমেদ, দলগাঁও সমষ্টিত মুজিবুৰ ৰহমান, সৰুক্ষেত্ৰীত AIDF-ৰ মীনাক্ষী ৰহমান। ঠিক তেনেদৰে AIDF-এ এৰিছে দক্ষিণ কৰিমগঞ্জ, ভবানীপুৰ আৰু নাওবৈচা। দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ।